নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আকৌ 1000 জেনেৰেল নলেজৰ তৃতীয় এপিছডটো আপোনালোকৰ বাবে লৈ আহিছোঁ। এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকৰ যিকোনো পৰীক্ষাৰ বাবে অতি দৰকাৰী। অসম গভৰ্ণমেণ্টৰ চাকৰি সম্বন্ধীয় যিকোনো পৰীক্ষাৰ বাবে, লগতে BEd DLEDৰ যিসমূহ এণ্ট্ৰেঞ্চ, সেই এণ্ট্ৰেঞ্চসমূহৰ বাবে অতি দৰকাৰী। এয়া অসম পুলিচৰ বাবেও অতি দৰকাৰী। টেট, BEd DLED আৰু ADRE যি আহি আছে 2.0, সেইটোৰ বাবেও অতি দৰকাৰী। আপোনালোকে এই প্ৰশ্নকেইটা চাবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি সকলোকে শ্বেয়াৰ কৰি দিয়ক। প্ৰায়বিলাক প্ৰশ্ন ইয়াৰ পৰাই, এইবিলাক প্ৰশ্নৰ পৰাই আহি থকা দেখা যায় এক্সামসমূহত। আমি তাৰ পৰা বাছি বাছি আপোনালোকৰ বাবে এই প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আহকচোন আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথমতে হৈছে ভাৰতৰ প্ৰথমটো চিনেমা হল ক'ত অৱস্থিত? কলিকতা, মুম্বাই, নতুন দিল্লী, চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আপোনালোকে মনতে ভাবি চাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। ভাৰতৰ প্ৰথমটো চিনেমা হল মুম্বাইত অৱস্থিত। পৃথিৱীৰ বৃহৎ চিনেমা হলটোৰ নাম কি? ৰক্সি, সংগ্ৰাম, জ্যোতিচিত্ৰবন, এটাও নহয়। কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰক্সি হৈছে পৃথিৱীৰ বৃহৎ চিনেমা হল। ভাৰতৰ প্ৰথম চিনেমা নিৰ্মাতা কোন? দাদা চাহেব ফাল্কে, জ্যোতিপ্ৰসাদ আগৰৱালা, ষ্টিভেন স্পিলবাৰ্গ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে। ভাৰতৰ বৃহৎ চিনেমা হলটোৰ নাম কি? ৰক্সি, সংগ্ৰাম, জ্যোতিচিত্ৰবন, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংগ্ৰাম। সংগ্ৰাম হৈছে ভাৰতৰ বৃহৎ চিনেমা হল। আলোকবৰ্ষ কি ৰাশিৰে একক? ভৰ, দূৰত্ব, সময়, বেগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দূৰত্বৰ একক হৈছে আলোকবৰ্ষ। বছৰৰ ভিতৰত আটাইতকৈ দীঘল দিনটো কোন তাৰিখে হয়? 22 জুলাই, 21 জুন, 22 ডিচেম্বৰ, 8 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 21 জুন তাৰিখে বছৰৰ ভিতৰত আটাইতকৈ দীঘল দিনটো হয়। বছৰৰ ভিতৰত আটাইতকৈ ছুটি দিনটো কোন তাৰিখে হয়? 22 জুলাই, 21 জুন, 22 ডিচেম্বৰ, 8 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 ডিচেম্বৰটো হৈছে আটাইতকৈ ছুটি দিন বছৰৰ। তাৰপিছত আহিলোঁ ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? চিটি অৱ জয়, ৰাজা হৰিশ্চন্দ্ৰ, 7 হিন্দুস্তানী, জয়মতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা হৰিশ্চন্দ্ৰ। প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? ফণী শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতিমাৰ খনিকৰ বুলি জনা যায় চন্দ্ৰকুমাৰ আগৰৱালাক। প্ৰথম অসমীয়া চনেট কি? মালচ, প্ৰিয়তমাৰ চিঠি, লেটিকাই আৰু প্ৰিয়তমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া চনেট। এয়া আছিলে আজিৰ এপিছডটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই প্ৰশ্ন উত্তৰসমূহ চাবলৈ পায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।